দেৰগাঁৱৰ জেলেহুৱা গাঁও অগ্ৰগামী যুৱ সমাজ জোনাকী মইনা পাৰিজাত আৰু জেলেহুৱা গাঁও মহিলা সমিতিয়ে যৌথভাৱে জেলেহুৱা গাঁও নাট্য মন্দিৰৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে দ্বিবাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত কৰে। এই উপলক্ষে প্ৰথম দিনা পুৱা পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপণ আৰু স্মৃতি তৰ্পণ, পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতেই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় অন্তৰংগ আলাপ। দুপৰীয়া অনুষ্ঠিত হয় মুকলি সভা। সভাত কেইবাগৰাকীও মইনা নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি সাৱলীল বক্তব্য দাঙি ধৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। সন্ধিয়া অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান। জেলেহুৱা গাঁও মহিলা সমিতিৰ সদস্যসকলে পৰিৱেশন কৰা এটিকোৰ আছেৰে আৰম্ভণি কৰা সাংস্কৃতিক অনুষ্ঠানটিত জোনাকী মইনা পাৰিজাতৰ মইনাসকলে নাট্যকাৰ গোপাল বৰাৰ ৰচনা আৰু পৰিচালনাৰে পৰিৱেশন কৰে মাদক দ্ৰব্য সেৱনৰ ওপৰত এখনি সজাগতামূলক একাংকিকা নাটক বৰবি আৰু ঋতুৰাজ বৰাৰ ভৰলুৰ ভয়ংকৰ বান। অন্যহাতে জেলেহুৱা গাঁৱৰ মহিলাসকলে পৰিৱেশন কৰে অন্য এখনি নাটক মুক্তি। সমাজৰ বাবে এক বিশেষ সজাগতামূলক বাৰ্তাৰে পৰিৱেশন কৰা নাটক কেইখনিৰ প্ৰতিগৰাকী অভিনয় শিল্পীৰ সাৱলীল অভিনয়ে সকলোৰে মন আকৃষ্ট কৰিবলৈ সক্ষম হয়। শিশুৰ কলৰৱত মুখৰিত হৈ পৰে জেলেহুৱা গাঁও নাট্য মন্দিৰৰ চৌহদ। আমাৰ অগ্ৰগামী যুৱ সমাজ জেলেগাঁও মহিলা সমিতি জেলেগাঁও জোনাকী মইনা পাৰিজাতৰ দ্বিবাৰ্ষিক অধিৱেশন আমাৰ অনুষ্ঠিত কৰিছোঁ। এই অধিৱেশনৰ লগত সংগতি ৰাখি আজি আমাৰ প্ৰথম কাৰ্যসূচী পুৱা ভাগৰ পৰা এতিয়ালৈকে আমাৰ অনুষ্ঠিত হ'ল। আমাৰ পুৱাৰ কাৰ্যসূচী পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি এই সাংস্কৃতিক অনুষ্ঠানৰ একাংকিকা নাটলৈকে আমি সুচাৰুৰূপে সফলভাৱে পৰিসমাপ্তি ঘটিল। সমূহ ৰাইজৰ সহায় আদি কৰি আমি সকলোৰে উপস্থিতি লক্ষ্য ৰাখিলোঁ। সকলোৰে সহায় বা উপস্থিতি আমি গোটেই গাঁওবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনতো তেখেতসকলৰ এনেদৰে সহায় সহযোগিতা উপস্থিতি আমি কামনা কৰিছোঁ। লগতে আমাৰ আজিৰ এই দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি যি আমাৰ কাৰ্যসূচী অনুষ্ঠিত হ'ল, এই অনুষ্ঠিত হোৱাৰ অন্তত আমি সমূহ গাঁওবাসীয়ে ভৱিষ্যতলৈ যাতে এনেদৰে অনুষ্ঠানবিলাক পাতিব পাৰোঁ তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কাইলৈ আমাৰ কিছু কাৰ্যসূচী আছে, এখন মহাপুৰুষৰ নাটক। গতিকে আমি সমূহ গাঁওবাসীক আমি কাইলৈ অনুষ্ঠানটো আজিৰ দৰে সহায় সহযোগিতা উপস্থিতি আমি বিনম্ৰভাৱে কামনা কৰিছোঁ। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।